তেজস্বীৰ বিকল্প নেতা পালে কংগ্ৰেছে কংগ্ৰেছৰ কানহায়াক লৈ মোৰ কামুৰণি বাঢ়িছে বিজেপিৰ কানহায়া সোমাল মন্দিৰত বিজেপিয়ে লগালে হৈছৈ কংগ্ৰেছ নেতা কানহায়া কুমাৰক লৈ হুলস্থুল বিহাৰত কানহায়াক কংগ্ৰেছে দিছে গধুৰ দায়িত্ব এই দায়িত্ব লাভ কৰাৰ পিছতে কানহায়া অধিক সক্ৰিয় হৈছে বিহাৰ আৰু এই বিষয়টোৱে মূৰৰ কামুৰণি বঢ়াইছে বিজেপিয়ে চলিত বৰ্ষৰ নৱেম্বৰত দেশৰ এক গুৰুত্বপূৰ্ণ ৰাজ্য বিহাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰতিটো দলে ইয়াৰ বাবে আৰম্ভ কৰিছে প্ৰস্তুতি বিহাৰত ঘাইকৈ আৰজেডি আৰু জনতা দল ইউনাইটেড শক্তিশালী কিন্তু শেহতীয়াকৈ বিজেপিও নিজৰ ভেটি শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ইফালে লালু প্ৰসাদ যাদৱৰ দল আৰজেডি হল ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰী দল আৰজেডি বিহাৰত শক্তিশালী হৈছে বিহাৰত কংগ্ৰেছ দলে নিজৰ ভেটি শক্তিশালী কৰিব পৰা নাছিল বিগত দিনবোৰত কিন্তু শেহতীয়াকৈ কংগ্ৰেছক শক্তিশালী কৰিবলৈ ৰাজ্যখনত যথেষ্ট চেষ্টা কৰিছে দলটোৰ নেতৃত্বই বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চলিত বৰ্ষতে তিনিবাৰ বিহাৰ ভ্ৰমণ কৰিছে বিগত 18 জানুৱাৰী 5 ফেব্ৰুৱাৰী বিহাৰ ভ্ৰমণ কৰি তেওঁ আৰজেডিৰ নেতা তেজস্বী যাদৱৰ লগত বৈঠকত মিলিত হৈছিল এইবাৰ পুনৰ অহা 7 এপ্ৰিলত বিহাৰলৈ যাব ৰাহুল গান্ধী বিগত 5 ফেব্ৰুৱাৰী ভ্ৰমণৰ সময়ত তেওঁ বিহাৰ প্ৰদেশ কংগ্ৰেছৰ স্ক্ৰিনিং কমিটি গঠন কৰে তদুপৰি কানহায়া কুমাৰকো দিয়ে গধুৰ দায়িত্ব কানহায়া কুমাৰে বিহাৰত প্ৰবজন বন্ধ কৰক ইয়াতে সংস্থাপনৰ ব্যৱস্থা কৰক শ্লোগানেৰে এক যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰাৰ সময়ত তেওঁ বনগাঁও নামৰ অঞ্চলটোত অৱস্থিত এটা দুৰ্গা মন্দিৰত প্ৰৱেশ কৰিছিল ইয়াৰ পিছতে মন্দিৰটো ধুই পৰিষ্কাৰ কৰে বিজেপিৰ কৰ্মকৰ্তাই ইয়াকে লৈ ক্ষোভত ফাটি পৰিছে কংগ্ৰেছ নেতৃত্ব জ্ঞানৰতন গুপ্তাই কয় যে বিজেপিৰ মানুহ ইমান পবিত্ৰ নে যে তেওঁলোকে যতে সোমাই সেই স্থানে পবিত্ৰ হৈ পৰে বিজেপিয়ে এনেদৰে বিৰোধী দলৰ নেতাক অস্পৃশ্য সজাব খোজাটো কোনো কাৰণতে গ্ৰহণীয় নহয় কংগ্ৰেছে বিহাৰত তেজস্বী যাদৱৰ বিকল্প এগৰাকী শক্তিশালী নেতা হিচাপে কানহায়া কুমাৰক প্ৰক্ষেপ কৰিব বিচাৰিছে অৱশ্যে বিহাৰ কংগ্ৰেছৰ মতে তেওঁলোকে মিত্ৰজোঁটৰ অংশীদাৰ দলবোৰৰ লগত একেলগে আগবাঢ়িব তেওঁলোকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা একেবাৰে ভবা নাই ৰাহুল গান্ধীয়ে অহা 7 এপ্ৰিলৰ বিহাৰ ভ্ৰমণৰ সময়ত ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ দলবোৰৰ লগত একেলগে বৈঠকত বহিব তদুপৰি আসন ভাগ বটোৱাৰাৰ বিষয়টো আলোচনা কৰাৰ সম্ভাৱনা আছে মুঠতে কংগ্ৰেছে বিহাৰত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছৰ আশা যে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰে সেই কেইখনতেই যাতে জয়লাভ কৰে দলটো নিউজ টেক্স ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট